হেল্ল' 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 সকল আপোনালোক সকলোকে BHP প্ৰডাকশ্যনৰ এটা বিশেষ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ এয়া নাৰিকলী মন্দিৰ আৰু নাৰিকলী মন্দিৰৰ ওচৰতে সামাজিক মাধ্যমত খুবেই ভাইৰেল এগৰাকী ব্যক্তি এয়া ভাৰত চন্দ্ৰ শৰ্মা আৰু তেখেতে এনেদৰে তেখেত আচলতে তেখেতৰ বিষয়ে ক'বলগীয়া বহুখিনি কথাই আছে তেখেতৰ জীৱন কাহিনী বহু আছে তেওঁ জন্মগতভাৱে তেখেতৰ চকুকেইটা তেওঁ জন্মগতৰ অসুবিধা তো তেওঁৰ এই জীৱন যাত্ৰাত তেওঁ ইমান গৰমত আজি গৰমত একদম চবে জানে এই গৰম বহু গৰম পৰিছে কিন্তু তথাপিও তেখেত ইয়াতেই এনেদৰে মানুহক আনন্দ দিছে গীত গাইছে আৰু আনন্দ ফূৰ্তি তেওঁ কমেডি বা খুব খুহুতীয়া কথাও ক'ব জানে তো খুব ভাল লাগে তেখেতক আমি বহুত দিন এই অহা যোৱা ঘৰলৈ অহা যোৱা কৰিলে বা ৰাস্তাৰে এনেকৈ অহা যোৱা কৰোঁতে মন্দিৰত যেতিয়া নামোঁ তেওঁক প্ৰায়ে দেখা পাওঁ কিন্তু আজি মই এটা ভিডিঅ' বনাম বুলি ভাবিলোঁ গতিকে তেখেতৰ এটা খুব ধুনীয়া আমি গীত শুনিম আৰু তেখেতৰ কিছু কথাও জানিম তেখেতৰ জীৱনৰ কথা কিছু জানিবলৈ চেষ্টা কৰিম আহকচোন তেখেতৰ এটা খুব ধুনীয়া গীত আমি শুনো ও গোপাল গোপাল তোমার মহিমায় আমি বুঝিবকে মনি আর কিবা সেতু চারি ফুরা হেন বৃন্দাবনে গোপাল ও গোপাল তোমার মহিমায় আমি বুঝিবকে মনি গীতটি শুনি কেনেকুৱা পালে আমাক জনাবলৈ নাপাৰিব কমেণ্ট বক্সতো লিখিব তেখেতক যদি কোনোবাই আহে এবাৰ হ'লেও তেখেতক লগ কৰি যাব তেখেতক মানে তেখেত খুব ভাল অন্তৰৰ এগৰাকী ব্যক্তি গতিকে তেখেতৰ কিছু খুহুতীয়া বা কমেডি কিছুমান কাম কৰে কথা কয় তো আহকচোন তেখেতৰ মুখেৰে আমি শুনো হয় এটা আপুনি খুব জনপ্ৰিয় সামাজিক মাধ্যমত আপুনি জনপ্ৰিয় এটা কমেডি আছে যিটো আপুনি কৰি ভাল পায় সেইটো কওকচোন কেনেকৈ কৰে মানে খুহুতীয়া ধৰণৰ মোবাইলৰ কৈছে আজিকালি মোবাইলৰ যুগটো সেইকাৰণে মোবাইলৰ চাউণ্ডটো কেনেকৈ দিব লাগে কাটা যোৱা কেনেকৈ দিয়ে আৰু ৰিচিভ কেনেকৈ কৰে কথা কেনেকৈ কয় সকলোবিলাক আছে এতিয়া মই প্ৰথমতে মোবাইলৰ কাটা যোৱাটো কৈছোঁ আৰু হেল্ল' 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 কোন কোনে কৈছে হেল্ল' আপুনি কৈছে কৈছে হেল্ল' হেল্ল' শুনি আছোঁ আপুনি কথা হেল্ল' হেল্ল' আপুনি কথা নকৈছে হেল্ল' 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 নম্বৰটো ক'ত লাগছে ন হেল্ল' 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 ইয়াৰ পিছত কথা কোৱাটো হেল্ল' অঁ মাইনা কি খবৰ হয় নেকি এতিয়া আজি ৰবিবাৰ নহয় স্কুলটো বন্ধ এতিয়া ঘৰত কি কৰি আছ হয় নেকি গৰম কেনে গৰম কেনে হয় নেকি মাইৰে ঘৰত আছো নেকি ক'ত গ'লে দেখাত নাই অঁ ঠিক আছে মাইৰে আহিলে এটা মিছ কল এটা দিবি দিবি আৰু তোমাক এতিয়া এটা কথা সুধো হেৰি ভাত খালি হয় নেকি এই ভাত কোনে বনালে মাইৰে বনাই থৈ গৈছি তুমি খালি আঞ্জা কি বনালে অঁ নিমখ তেন্তে খালি অঁ সেনেকৈ খালি আৰু ঠিক আছে মই কোৱা কথা মনত আছে নহয় মাইৰে কবি খুৱাই দেখোন এটা মিছ কল এটা দিবি দিছি কিবা বোলে দৰকাৰ আছে আহিলে কবি আৰু
এতিয়া এতিয়া ৰাখো দে ন বাই খুব সুন্দৰ খুব সুন্দৰ সঁচাকৈ ইমান তেওঁ ধেমেলীয়া কথা ক'ব পাৰে আৰু মোবাইলৰ যিটো এইটো আগতেও বহুবাৰ ভাইৰেল হৈছে যিয়ে নহওক আপোনালোকে যদি কেতিয়াবা মঙলদৈ দৰঙৰ ফালে আহে য'ৰ পৰা হ'লেও এনেকৈ ৰাস্তাতে যেতিয়া আহিব আহোঁতেই নাৰিকলী মন্দিৰ পাব এইটো নাৰিকলী মন্দিৰ আৰু এই নাৰিকলী মন্দিৰৰ একদম ওচৰতে এখেত বহে গতিকে তেখেতক এবাৰ লগ কৰি যাবচোন মনটো ভাল লাগিব গতিকে আজি এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ মাজৰ পৰা মই বিদায় লৈছোঁ পৰৱৰ্তী সময়ত আপোনালোকক আকৌ পুনৰ লগ পাম ধন্যবাদ জয় অসম